মোবাইলতকৈ চিঠিৰ ওজন যদিও কম, বিশ্বাসৰ ওজন কিন্তু চিঠিৰ দিনতেই বেছি আছিল। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ এক ছেকেণ্ডো নালাগে। হেৰাই যোৱা সূৰ্যক 12 ঘণ্টা পিছত উভতি পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাসক চিৰজীৱন অপেক্ষা কৰিলেও উভতি পোৱা নাযায়। আমাৰ শৈশৱত ইণ্টাৰনেট নাছিল সঁচা, কিন্তু নিস্বাৰ্থ মৰম, বিশ্বাস আৰু আত্মীয়তাবোধ আছিল। বিশ্বাস এবাৰ দুবাৰ কৰাটো কোনো ভুল কথা নহয়, কিন্তু বাৰে বাৰে বিশ্বাস কৰা হ'ল মূৰ্খৰ কাম। সাধাৰণতে বিশ্বাসঘাতকতা সেইবোৰ মানুহেই কৰে যিবোৰৰ মুখত অনবৰত মাত্ৰ এটাই কথা থাকে, প্লিজ বিশ্বাস কৰা না। পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান বস্তুটো হ'ল বিশ্বাস, কাৰণ বিশ্বাস থাকিলে কোটি টকা ধাৰ দিবলৈ সাহস পাব, কিন্তু যদি বিশ্বাস নাথাকে তেনেহ'লে 100 টকা দিবলৈও দুবাৰ ভাবিব। টকাৰে সকলো বস্তু কিনিব পাৰি, কিন্তু বিশ্বাস কিনিব নোৱাৰি। বিশ্বাস নিজে বনাব লাগে। বিশ্বাসতকৈ দামী বস্তু আৰু নাই, কাৰণ ভগৱানক আমি বিশ্বাস কৰি পূজা কৰোঁ। জীৱনত সুখী থকাৰ এটাই মন্ত্ৰ, বিশ্বাস নিজৰ ওপৰত ৰখা, লোকৰ ওপৰত নহয়। বিশ্বাস বহুত এটা সৰু শব্দ, ইয়াক পঢ়িব 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইমিনিটমান সময় লাগে, বুজিবলৈ কেইদিনমান সময় লাগে আৰু প্ৰমাণ কৰিবলৈ চিৰজীৱন লাগে। সম্পৰ্ক সদায় বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। বিশ্বাস থাকিলে অচিনাকি এজনো আপোন হ'ব পাৰে, কিন্তু বিশ্বাস নাথাকিলে চিনাকিজনো অচিনাকি হৈ পৰে। এটা কথা মনত ৰাখিব, আমাক সেইসকল মানুহেহে ঠগে যিসকলক আমি বহুত বিশ্বাস কৰোঁ।